Hello students, লৈ আহিছোঁ HS ফাৰ্ষ্ট ইয়াৰ আৰু HS ছেকেণ্ড ইয়াৰ একাডেমিক কেলেণ্ডাৰ। তো একাডেমিক কেলেণ্ডাৰখন কি কামত লাগে বা আমি ক'ত পাম বা কিদৰে ইউজ কৰিম এই গোটেইখিনি কথা আজি ডিছকাছ কৰিম। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া একাডেমিক কেলেণ্ডাৰখনৰ যদি কথা কওঁ, তো একাডেমিক কেলেণ্ডাৰত কি হ'ব, তোমালোকে কমপ্লিট চিলেবাছ পাবা ইয়াতে, মানে যিকোনো ছাবজেক্টৰ কি ছাবজেক্ট আহিব গোটেই চিলেবাছটো পাবা। লগতে ইয়াতে মান্থলি কি পঢ়োৱা হ'ব, স্কুলত বা কলেজত তোমালোকৰ মান্থলি হিচাপে কি পঢ়োৱা হ'ব সেইখিনিও ইয়াত আছে। লগতে এক্সামবিলাক কেতিয়া হ'ব, ফাৰ্ষ্ট ইউনিট টেষ্ট হওক বা আমাৰ হাফ ইয়েৰলি হওক বা ফাইনেল হওক, সেইখিনি কেতিয়া হ'ব সেইখিনিও গম পাবা। লগতে তোমালোকে কেতিয়া বন্ধ আছে, কলেজ কেতিয়া বন্ধ আছে বা স্কুল কেতিয়া বন্ধ আছে সেইখিনিও গম পাব পাৰিবা। তো একাডেমিক কেলেণ্ডাৰখন ইউজ কৰিলে মানে তোমালোকৰ গোটেই একাডেমিক ইয়েৰৰ থাকিব, এতিয়াৰ পৰা ষ্টাৰ্ট কৰি পেলাই একেবাৰে শেষলৈকে গোটেইখিনি ইয়াতে ডিটেইলছত থাকিব। তো ইয়াতে চোৱা, ইয়াতে আমাৰ ছেশ্যনটো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে, এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে। ইয়াতে কি লিখা আছে চোৱা। তো ইয়াতে এপ্ৰিল মাহত কি পঢ়োৱা হ'ব, মান্থলি ডিষ্ট্ৰিবিউশ্যন ইয়াত দিয়া আছে, কোনটো ছাবজেক্টৰ কি চেপ্টাৰ পঢ়োৱা হ'ব এই গোটেইখিনি ইয়াতে দিয়া আছে। তো এপ্ৰিল মাহৰ নিচিনাকৈ ইয়াতে মে' মাহত চোৱা, মে' মাহতো দিয়া আছে কেতিয়া ক্লাছ হ'ব, কেতিয়া বন্ধ থাকিব, এই ডিটেইলছখিনি ইয়াত দিয়া আছে। তাৰপিছতে ইয়াত লিখা আছে ৰিজাল্ট অফ HS ফাইনেল এক্সামিনেশ্যন 2025 ইজ লাইকলি টু বি ডিক্লেয়াৰ বাই 1 May 2025। তো ইয়াতে আমি শুনি আছিলোঁ যে আমাৰ মে' মাহত কি দিব, HS 2025ৰ ৰিজাল্ট দিব। তো ইয়াতে লিখা আছে সেইটো কথা। তাৰপিছতে দিছে এডমিশ্যন ইনটু দ্য ক্লাছ 11 শুড বি কমপ্লিটেড অন দ্য বিফ'ৰ 1 May। তো ইয়াতে এডমিশ্যন প্ৰচেছ যোনটো হয় HS ফাৰ্ষ্ট ইয়েৰ সেইটো 1 May আগত কমপ্লিট কৰিব দিছে। আৰু ইয়াতে কি কৈছে, অৰ 15 days ফ্ৰম দ্য ডেট অফ দ্য ডিক্লেৰেশ্যন অফ দ্য ৰিজাল্ট। তাৰপিছত 3rd নম্বৰ পইণ্টটো চোৱা, ক্লাছ 11 classes are likely to be started from 2 May 2025। তো 2 মে'ৰ পৰা কি হ'ব, HS ফাৰ্ষ্ট ইয়েৰ ক্লাছবিলাক ষ্টাৰ্ট হ'ব। ক্লাছ 12 classes are to be continue। তো ক্লাছ 12ৰটো চলি আছে বাৰু, মানে ক্লাছবিলাক চলিয়ে থাকিব। তো আৰু এটা ইম্পৰ্টেণ্ট মাত দেখাবলৈ গৈ আছোঁ তোমালোকক, আগষ্ট। তো ইয়াতে চোৱা আগষ্টত কি লিখিছে, অপশ্যন নম্বৰ 2টো চোৱা। ইয়াতে ইউনিট টেষ্ট 1 ফৰ দ্য ক্লাছ 11 এণ্ড ইউনিট টেষ্ট 1 ফৰ দ্য ক্লাছ 12 টু বি হেল্ড ইন আগষ্ট 2025। তো আগষ্টত কি হ'ব, HS ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ দুটা ক্লাছৰে কি হ'ব, ইউনিট টেষ্টসমূহ পতা হ'ব। ইয়াতে নৱেম্বৰ মাহত যদি চোৱা, ছেকেণ্ডটো চোৱা, টাৰ্মিনেল হাফ ইয়েৰলি এক্সামিনেশ্যন ফৰ 11 এণ্ড ক্লাছ 12 টু বি হেল্ড ইন নৱেম্বৰ 2025। তো ইয়াতে টাৰ্মিনেল এক্সাম আৰু HS ফাৰ্ষ্ট ইয়েৰ হাফ ইয়েৰলি এক্সাম কেতিয়া হ'ব, নৱেম্বৰত হ'ব। তাৰপিছতে যদি চোৱা জানুৱাৰীত চোৱা, জানুৱাৰীত হ'ব আমাৰ ছেকেণ্ড ইউনিট টেষ্ট কাৰ কাৰণে হ'ব, ক্লাছ 11ৰ কাৰণে, আৰু 12ৰ কাৰণে ৰিভিজন টেষ্ট ফৰ ক্লাছ 12 এপিয়াৰিং ইন দ্য এক্সামিনেশ্যন 2026 কণ্ডাক্টেড বাই জানুৱাৰী 2026। তাতে জানুৱাৰী মাহত কি হ'ব, যোনটো টেষ্ট এক্সাম হয় তোমালোকৰ, যোনটো ধৰা ৰিভিজন টেষ্ট বুলি কয় বা টেষ্ট এক্সাম বুলি কয়, সেই এক্সামটো কেতিয়া হ'ব, জানুৱাৰী মাহত হ'ব। তো তাৰপিছতে ইয়াতে দিছে চোৱা, ইয়াতে 2 নম্বৰটো চোৱা, HS ফাইনেল এক্সামিনেশ্যন উইল বি কমেন্স ফ্ৰম 2nd-3rd week of February 2026। তো ইয়াতে কি দিছে, ফেব্ৰুৱাৰী 2nd বা 3rd weekৰ পৰা কি হ'ব, আমাৰ ফাইনেল এক্সাম হ'ব। HS ছেকেণ্ড ইয়াৰৰ যোনটো HS 2026 সেইটো কেতিয়া হ'ব বুলি কৈছে, ফেব্ৰুৱাৰী 2nd বা 3rd weekৰ পৰা ষ্টাৰ্ট হ'ব। তো একাডেমিক কেলেণ্ডাৰ কাম সেইখিনি যে আমি আগৰ পৰা ডেটছবিলাক গম পাওঁ যে ক'ত কি হ'ব, চিলেবাছ কি হ'ব। তো এনেধৰণৰ বিভিন্ন ইয়াতে আছে। তো একাডেমিক কেলেণ্ডাৰখন পাবলৈ তোমালোকে ডেছক্ৰিপশ্যনত যাবা, তাতে মই লিংকটো দি দিছোঁ, তাৰ পৰা ডাইৰেক্টলি চাই ল'ব পাৰিবা। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টো শেষ কৰি কিপ ৱাচিং কেলেণ্ডাৰ।